regarding delimitation of GP, AP, ZP, যি আছে আমাৰ বজালী ডিষ্ট্ৰিক্টৰ এজ পাৰ ডাইৰেকশ্যন অফ গভৰ্ণমেণ্ট অফ আছাম PNRD ডিপাৰ্টমেণ্ট। তো আপোনালোকে জানে ইতিমধ্যে আমাৰ প্ৰিলিমিনাৰী এক্সাৰচাইজখিনি কৰা হ'ল আৰু আজি 17 ছেপ্টেম্বৰ আজি ড্ৰাফ্ট পাব্লিকেশ্যন আছে। ডিলিমিটেশ্যন আমি যিখিনি এক্সাৰচাইজ কৰিলোঁ তাৰ আগতে থুলমূলকৈ ক'ব খুজিছোঁ, আমি যিটো ড্ৰাফ্ট ৰেডি কৰিছোঁ ফৰ বজালী ডিষ্ট্ৰিক্ট, তাত আমাৰ LAC দুটা, এটা হ'ল বজালী LAC আৰু এটা হ'ল ভৱানীপুৰ সৰভোগ LAC, তাৰে এটা খণ্ড। আৰু বজালী LACত আমাৰ আঞ্চলিক পঞ্চায়ত হৈছে বজালী আঞ্চলিক পঞ্চায়ত আৰু ভৱানীপুৰ সৰভোগ LAC কাৰণে পঞ্চায়তটো হৈছে ভৱানীপুৰ আঞ্চলিক পঞ্চায়ত। নতুন ZP যিটো ডিলিমিট কৰা হৈছে তাত ভৱানীপুৰ সৰভোগ সমষ্টিৰ কাৰণে ZPটো ৰখা হৈছে সৰুপেটা ZPC আৰু বজালী সমষ্টিৰ কাৰণে ZPC ৰখা হৈছে 4টা, শ্ৰীমন্ত শংকৰদেৱ ZPC, শ্ৰী শ্ৰী হৰিদেৱ ZPC, শ্ৰী শ্ৰী দামোদৰদেৱ ZPC আৰু শ্ৰী শ্ৰী মাধৱদেৱ ZPC। এতিয়া ভৱানীপুৰ সৰভোগ সমষ্টি ভৱানীপুৰ ব্লকৰ আণ্ডাৰত প্ৰপ'জ GP হৈছে তাত 7খন, ওদালগুৰি, ধেমচা, সৰুপেটা, কলবাৰী, গলীয়া, নিজ ভৱানীপুৰ আৰু বিলাচীপাৰা GP, এই 7খন GP আৰু তাত মুঠতে 40খন গাঁও সন্নিৱিষ্ট হৈ আছে। ইফালে বজালী LAC আণ্ডাৰত বজালী আঞ্চলিক পঞ্চায়তৰ আণ্ডাৰত যি 4খন ZPC আছে তাতে শ্ৰীমন্ত শংকৰদেৱ ZPCৰ ভিতৰত আছে 5খন GP, ধুমাৰপথাৰ, বাঘমাৰা, মানিকপুৰ, বন্ধ চিধানী আৰু ষাঠি চমুকা মাজৰঘাট। শ্ৰী শ্ৰী হৰিদেৱ ZPCখন আছে, তাত GP আছে 5খন, সেইকেইখন হৈছে হাদেৰী, নিত্যানন্দ পাণবাৰী, মৰিপুৰ আনন্দপুৰ, বৰবাং, বৰবামাঘাটা। তেনেদৰে শ্ৰী শ্ৰী দামোদৰদেৱ ZPC অন্তৰ্গত হিচাপে আছে 5খন GP, সেইকেইখন হৈছে গোবিন্দপুৰ, বামুণকুচি, বৰভালুকি বালিপাৰা, টিহু দিখাটা, ডুবি। আৰু শ্ৰী শ্ৰী মাধৱদেৱ ZPCৰ অন্তৰ্গত 5খন GP হৈছে হাথিনাপুৰ, পুৰবাহা সত্ৰ, ডুমুৰীয়া, গোপীনাথ, কাৱৈমাৰী। তেনেদৰে আমাৰ সৰুপেটা ZPCৰ অন্তৰ্গত হৈ আছে এতিয়া 40খন গাঁও আৰু এই 4খন ZPC যি বজালী LAC আণ্ডাৰত আছে তাত অন্তৰ্ভুক্ত হৈ আছে 127খন গাঁও। এইটো ডিলিমিটেশ্যনৰ পিছৰ পৰ্যায়ত সেইটো ড্ৰাফ্ট পাব্লিকেশ্যন হৈছে নতুন এৰিয়াবিলাকৰ বিষয়ে। তাত এতিয়া কিছু কাম আছে, ফাইনেল পাব্লিকেশ্যন 27 ছেপ্টেম্বৰত হ'ব, তাৰ আগতে কিছু কাম আছে, এইখিনি আপোনালোকক জনাবলৈ ওলাইছোঁ। 18 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে আছে ছাবমিশ্যন অফ ৰিপ্ৰেজেণ্টেশ্যন বাই ইণ্ডিভিজুৱেল অফ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন। অৰ্থাৎ এই ড্ৰাফ্টৰ ওপৰত আমি যিখিনি কথা এতিয়া ক'লোঁ তাৰ ওপৰত যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে তেনেহ'লে তেওঁলোকে 20 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যনবিলাক জমা দিব পাৰিব। 19 ছেপ্টেম্বৰৰ ভিতৰত আমি ৰিকগনাইজ পলিটিকেল পাৰ্টিৰ লগত আমি মিটিং কৰিব লাগিব আৰু 22 ছেপ্টেম্বৰৰ ভিতৰত যিবিলাক ৰিপ্ৰেজেণ্টেশ্যন জমা পৰিব 20 ছেপ্টেম্বৰলৈকে সেইবিলাক শ্বৰ্টিং কৰা হ'ব, সেইবিলাক স্ক্ৰুটিনি কৰা হ'ব আৰু তাৰপিছত আমি তাৰ যিবিলাক হিয়াৰিং ল'ম সেই ৰিপ্ৰেজেণ্টেশ্যন হ'ব, তাৰে শ্বেডিউলটো কোন কোন তাৰিখত হিয়াৰিং ল'ম সেইবিলাক আমি ঘোষণা কৰিম। 23 ছেপ্টেম্বৰ বা 25 ছেপ্টেম্বৰৰ ভিতৰত এই গোটেইখিনি কণ্ডাক্ট অফ হিয়াৰিং এট ডিষ্ট্ৰিক্ট লেভেল LAC ৱাইজ ফৰ ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যনছ কিপিং ছেপাৰেট ডেটছ ফৰ ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন ৰেচপেক্টিভলি। অৰ্থাৎ 23 ছেপ্টেম্বৰ বা 25 ছেপ্টেম্বৰৰ ভিতৰত আমি হিয়াৰিংবিলাক ল'ব লাগিব ৰাইজৰ যি ওজৰ আপত্তি আছে। আৰু 26 ছেপ্টেম্বৰৰ ভিতৰত সেই ওজৰ আপত্তিৰ ভিতৰত হিয়াৰিং লোৱাৰ পিছত যদি কিবা মডিফিকেশ্যন থাকে সেই মডিফিকেশ্যনখিনি আমি 26 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰপিছত 27 ছেপ্টেম্বৰত ফাইনেল নটিফিকেশ্যন হ'ব আমাৰ ডিলিমিটেশ্যনৰ পিছত। তো থুলমূলতে এইখিনিয়ে আছিলে, আপোনালোকক জনাবলৈ আপোনালোকৰ পৰা আমি সহায় সহযোগ বিচাৰিছোঁ যাতে ৰাইজে এই কথাখিনি গম পায় যে ডিলিমিটেশ্যন প্ৰচেছ যিটো আৰম্ভ হৈছে। আজি ড্ৰাফ্ট পাব্লিকেশ্যন হ'ল 17 তাৰিখ আৰু 27 তাৰিখত ফাইনেল পাব্লিকেশ্যন হ'ব। তাৰ মাজত যিসকলৰ কিবা যদি ওজৰ আপত্তি আছে ড্ৰাফ্টৰ ওপৰত এডিশ্যন ডিলিশ্যন কিবা কৰিব বিচাৰে তেওঁলোকে আমাক জনাব পাৰে আৰু সেইমতে হিয়াৰিং লৈ আমাৰ ADC দুজন আমি তাকে নটিফাই কৰিছোঁ, উৰ্মি মেধি আৰু পল্লৱী গগৈ। তেখেতসকলৰ অফিচতে তেওঁলোকে হিয়াৰিং ল'ব আৰু ওজৰ আপত্তিবিলাকৰ মীমাংসা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990